বন্ধুসকল, আজি দুলীপ ট্ৰফিৰ তৃতীয় দিনত ভাল এটা খেল দেখা গ'ল আৰু যোৱাকাইলৈ ৰিয়ান পৰাগে নট আউট হৈ আছিলে ২৭ ৰানত আৰু ভাল এটা সুযোগ আছিলে ৰান দীঘলীয়া কৰাৰ, কিন্তু ব্যৰ্থ হয় ৰিয়ানে আজি আৰু কেৱল মাত্ৰ ৩ ৰান যোগ দিয়াৰ পিছতে ৩০ ৰানৰ স্ক'ৰতে ৰিয়ানে আউট হয়। আৰু ৰিয়ানৰ হাতত সুবৰ্ণ এটা সুযোগ আছিল যে বাংলাদেশ সিৰিজৰ আগতেই নিজকে প্ৰমাণ কৰাৰ আৰু ডাঙৰ স্ক'ৰ কৰি বা শতক অৰ্জন কৰি নিৰ্বাচন মণ্ডলীৰ যি দৃষ্টি আকৰ্ষণ কৰাৰ এটা সুবৰ্ণ সুযোগ আছিল, সেই সুযোগত ৰিয়ানে ব্যৰ্থ হ'লে। যোৱাকাইলৈ ইণ্ডিয়া বি দলে যি ৩২১ ৰান কৰিছিল আৰু তাৰ পৰিৱৰ্তে ইণ্ডিয়া এ দলে আজি কেৱল মাত্ৰ ২৩১ ৰানহে কৰিবলৈ পায়। যোৱাকাইলৈ দুটা উইকেট হেৰুৱাই ৰিয়ান পৰাগ আৰু কে এল ৰাহুলে ভাল এটা আশা দেখুৱাইছিল ইণ্ডিয়া এ দলক, কিন্তু আজি কোনো এজন বেটাৰে যেন ক্ৰিজত টিকিব পৰা নাছিলে আৰু সকলো বেটাৰসকলে ছেট হোৱাৰ পিছত আউট হৈছিলে আৰু ৰিয়ানেও সেয়াই কৰিছিলে। ক্ৰিজত যি এটা কঠিন সময় থাকে আৰু সেই কঠিন সময় পাৰ কৰিছিলে ৰিয়ান পৰাগে, কিন্তু পিছলৈ দুৰ্ভাগ্যবশতঃ নিজৰ স্ক'ৰ ডাঙৰ কৰিব নোৱাৰিলে আৰু নিজৰ উইকেট হেৰুৱাব লগা হ'ল ৰিয়ানে। ইণ্ডিয়া এ আৰু ইণ্ডিয়া বিৰ মাজৰ মেচখনৰ কথা ক'ব গ'লে ইণ্ডিয়া এ দলে ২৩১ ৰানত অল আউট হোৱাৰ পিছত ইণ্ডিয়া বি দলে ৯০ ৰানৰ লিড ল'বলৈ সক্ষম হৈছে প্ৰথম ইনিংছত আৰু দ্বিতীয় ইনিংছ আৰম্ভ কৰি বি দলে ১৫০ ৰানৰ ভিতৰতে ৬টাকৈ উইকেট হেৰুৱায় আৰু মেচখন এনে এটা চিচুৱেশ্যনত আহি উপস্থিত হৈছে যে দুয়োটা দলেই জয়লাভ কৰিব পাৰে। যোৱাকাইলৈ যি পৰিস্থিতিত আছিল ৯০% প্ৰায় ড্ৰ হোৱাৰ সম্ভাৱনাই বেছি আছিল, কিন্তু আজিৰ খেল চাই এনে লাগিছে দ্বিতীয় দিনত হয়তো ইণ্ডিয়া এ দলেও জয়লাভ কৰিব পাৰে বা ইণ্ডিয়া বি দলেও জয়লাভ কৰিব পাৰে। ইণ্ডিয়া বি দলে ইতিমধ্যে তৃতীয় দিনৰ খেলৰ শেষত ২৪০ ৰানৰ অগ্ৰগতি ল'বলৈ সক্ষম হৈছে আৰু ৪টা উইকেট হাতত বাকী আছে। আৰু চতুৰ্থ দিনত প্ৰথম ছেশ্যনত ইণ্ডিয়া বি দলে কেনেকুৱা খেল প্ৰদৰ্শন কৰে সেয়াই মেচৰ ভাগ্য নিৰ্ধাৰণ কৰিব আৰু প্ৰথম ছেশ্যন যদি ইণ্ডিয়া বি দলে খেলিব পাৰে তেনেহ'লে হয়তো ইণ্ডিয়া বি দলে মেচখন নিজৰ হাতৰ মুঠিত ল'ব পাৰিব আৰু ইণ্ডিয়া এ দলে যদিহে বেটিং কোলেপছৰ সন্মুখীন হয় তেনেহ'লে হয়তো ইণ্ডিয়া বি দলে জয়লাভ কৰিব পাৰিব মেচখনত। আৰু তাৰ বিপৰীতে যদি প্ৰথম ছেশ্যনতেই ইণ্ডিয়া বি দলে ৪টাকৈ উইকেট কম সময়ৰ ভিতৰতে হেৰুৱায় তেনেহ'লে হয়তো ২৬০ বা ২৭০ ৰানৰ যদি লক্ষ্য ইণ্ডিয়া এ দলৰ আগত থাকে তেনেহ'লে হয়তো এটেকিং এপ্ৰ'চ লৈ খেলি ইণ্ডিয়া এ দলে সেই লক্ষ্য অতিক্ৰম কৰিবও পাৰে। ভাৰতীয় দলৰ কাৰণে ভাল খবৰ এটা হ'ল যে ছাৰফৰাজ খান আৰু ঋষভ পন্তে ভাল ফৰ্মত দেখা গ'ল আজি। ছাৰফৰাজ খানে ইণ্ডিয়া বি দলৰ হৈ ভাল প্ৰদৰ্শন কৰিছিলে আৰু এটেকিং এপ্ৰ'চ লৈ কেৱল মাত্ৰ ৩৬টাকৈ বলৰ সন্মুখীন কৰি ৪৬ ৰানৰ এটা ইনিংছ খেলিছিলে আৰু এই ইনিংছৰ মূলতেই ছাৰফৰাজ খানক চাই গম পোৱা গ'ল যে ছাৰফৰাজ খানে ফৰ্মলৈ উভতি আহিছে। আৰু তাতোকৈ গুৰুত্বপূৰ্ণ বিষয় হ'ল যিটো ঋষভ পান্তক লৈ জল্পনা কল্পনা আছিলে আৰু ঋষভ পান্তে কামবেক কৰাৰ পিছত টেষ্ট স্কোৱাডত প্ৰথম চইচ উইকেট কিপাৰ বেটাৰ হিচাপে কোনে খেলিব, ঋষভ পান্ত খেলিব নে কে এল ৰাহুলে খেলিব, কিন্তু সেই ক্ষেত্ৰত হয়তো কে এল ৰাহুলতকৈ ঋষভ পান্তে প্ৰথম পৰীক্ষাত পাছ কৰিলে, কাৰণ ঋষভ পান্তে আজি যি এটা এটেকিং এপ্ৰ'চ লৈ অৰ্ধশতকীয় ইনিংছ খেলিলে আৰু কেৱল মাত্ৰ ৪৭টা বলৰ সন্মুখীন কৰি ৬১ ৰানৰ এটা ইনিংছ খেলি ঋষভ পান্তে নিজৰ যি খেলৰ ধাৰণ আৰু সেই ধাৰণতেই ৰান স্ক'ৰ কৰি দেখুৱাই দিলে যে ঋষভ পান্তে পূৰ্বৰ দৰে ৰান স্ক'ৰ কৰিব পাৰে। আৰু বিশেষকৈ ঋষভ পান্তৰ এই ইনিংছ ১২৯.৭৯ ষ্ট্ৰাইক ৰেট আছিলে। টেষ্ট ক্ৰিকেটত এই ষ্ট্ৰাইক ৰেট ইমান গুৰুত্বপূৰ্ণ নহয় যদিও ঋষভ পান্তে যি ধাৰণা লৈ বা যি শৈলীৰে ৰান কৰিছে সেয়া ক্ৰেডিট দিব লাগিব। আৰু বাকী আনফালে আন এটা মেচৰ কথা ক'ব গ'লে সেই মেচখনত ইণ্ডিয়া ডি আৰু ইণ্ডিয়া চিৰ মাজত আছিলে আৰু মেচখনত আজি ইণ্ডিয়া চি দলে ৪ উইকেটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয়। মেচখনত ইণ্ডিয়া ডি দলে ইণ্ডিয়া চি দলক এটা ডাঙৰ লক্ষ্য বান্ধি দিয়াৰ ইমান এটা সম্ভাৱনাও নাছিল, কাৰণ যোৱাকাইলৈ ইণ্ডিয়া ডি দলে ৮টাকৈ উইকেট হেৰুৱাইছিল আৰু আজি প্ৰথমবাৰতেই 2টা উইকেট লৈ ইণ্ডিয়া ডি দলক ২৩৬ ৰানৰ ভিতৰতে অল আউট কৰিছিলে আৰু ২৩৩ ৰানৰ লক্ষ্য আগত লৈ ইণ্ডিয়া চি দলে ভাল আৰম্ভণি কৰিছিলে আৰু ঋতুৰাজ গায়কোৱাডে অধিনায়ক হিচাপে যি ধৰণে লিডাৰশ্বিপ হিচাপে খেল আগুৱাই লৈ গৈছিলে সেয়াও ক্ৰেডিট দিব লাগিব। আৰু ঋতুৰাজ গায়কোৱাডেও ৪৬ ৰানৰ ৰান স্ক'ৰ কৰি ভাল এটা টাচত অহাৰ ইংগিত দি দিছে। তাৰোপৰি ৰজত পাটিদাৰেও কিছু ৰানৰ মুখ দেখা পাইছে। ৰজত পাটিদাৰেও
দলৰ প্ৰয়োজন সাপেক্ষে 44 ৰান কৰিবলৈ সক্ষম হয়। দুৰ্ভাগ্যবশতঃ নিজৰ যি স্ক'ৰ দীঘলীয়া কৰিব নোৱাৰিলে আৰু মেচ জিকাই উভতি অহাৰ এটা সুবৰ্ণ সুযোগ আছিলে, কিন্তু সেই ক্ষেত্ৰত ব্যৰ্থ হৈছিল যদিও ৰজত পাটিদাৰে এই 44 ৰানৰ স্ক'ৰৰ দ্বাৰাই তেখেতৰ কনফিডেন্স অলপ বাঢ়ি আহিব আৰু অৱশেষত ইণ্ডিয়া চি দলে 6টা উইকেট হেৰুৱাই সেই 233 ৰানৰ লক্ষ্যত উপনীত হয় আৰু মেচখনত ইণ্ডিয়া চি দলৰ হৈ মানৱ চুথাৰে দ্বিতীয় ইনিংছত যি ধৰণে বলিং কৰিছিল, সেই বলিঙৰ আগত যেন ইণ্ডিয়া ডি দলে একেবাৰে সহিব পৰা নাছিলে, যাৰ কাৰণে মেচখন তৃতীয় দিনতেই ইণ্ডিয়া চি দলে জয়লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু মানৱ চুথাৰৰ যি 7টা উইকেট লৈছিলে দ্বিতীয় ইনিংছত, এই পাৰফৰ্মেঞ্চৰ জৰিয়তে মানৱ চুথাৰক মেন অফ দ্য মেচৰ পুৰস্কাৰ দিয়া হৈছিলে। আজিলৈ তৃতীয় দিনৰ মেচ প্ৰিভিউ ইয়াই আছিল। ধন্যবাদ।